যিহেতু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশীসকলৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণৰে কাৰণে প্ৰতিটো জনগোষ্ঠীয়ে আজি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে বিভিন্ন জিলাত। গতিকে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্যৰ কোচ ৰাজবংশীসকলৰ প্ৰাপ্য অধিকাৰৰ দাবীত আমি সংগ্ৰাম আগবঢ়াই আহিছোঁ আৰু ভৱিষ্যতেও আমি সংগ্ৰাম কৰি যাম। আমাক যদি 2026 চনৰ নিৰ্বাচনৰ আগত যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে 2026 চনত আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছোঁ। ট্ৰাইবেল সংঘই আপোনালোকৰ বিৰোধিতা কৰিছে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত, কি ক'ব? এতিয়া চাওক, ট্ৰাইবেল সংঘই কি আপত্তি কৰিছে আমাৰ সেইটো আমাৰ ইমান ডাঙৰ কথা নহয়। যে আমি ট্ৰাইবেল সংঘক এটা কথা ক'ব বিচাৰিছোঁ যে অসমত আমি 6 জনগোষ্ঠীক জনজাতিকৰণ দি অসমখন খিলঞ্জীয়াৰ অসমৰ ভূমিপুত্ৰসকলক সুৰক্ষিত কৰি অসমখন এখন ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰিবলৈ আমি আহ্বান জনাইছোঁ চৰকাৰক। কিন্তু ইয়াত তেখেতসকলৰ আপত্তি ক'ত আছে আমি সেই কথাটো বুজি নাপাওঁ। কিন্তু আমি কাৰো অধিকাৰ খৰ্ব কৰি আমাক জনজাতিকৰণ দিয়ক বুলিও কৰা নাই। আমি জনজাতিকৰণ বিচাৰিছোঁ, কাৰো অধিকাৰ খৰ্ব নকৰাকৈ আমাক জনজাতিকৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছোঁ। আৰু চৰকাৰে কি ধৰণে ক'ৰ পৰা জনজাতিকৰণ দিয়ে সেইটো চৰকাৰৰ কথা। কিন্তু ট্ৰাইবেল সংঘ বা আন কাৰোবাৰ STটো পৈতৃক সম্পত্তিও নহয় যে আমি ধাৰ ঋণ কৰি বা কাৰোবাৰ পৰা খুজি ল'ম। গতিকে আমি চৰকাৰৰ লগত আমাৰ যুদ্ধ, এইটো ট্ৰাইবেল সংঘৰ লগত নহয়। কিন্তু আমি এটা ট্ৰাইবেল সংঘক কথা এটা ক'ব বিচাৰিছোঁ যে এটা জনগোষ্ঠী যেতিয়া জনগোষ্ঠীয় তালিকাত অন্তৰ্ভুক্ত হয়, ভাৰতীয় সংবিধান মতে সেইটো 10 বছৰৰ মূৰত ৰিভিউ হ'ব লাগে। কিন্তু অসমত আজিলৈকে আমি ৰিভিউ হোৱা দেখা নাই। যদিহে অসমত জনগোষ্ঠীসমূহৰ 10 বছৰৰ মূৰত ৰিভিউ হ'বলগীয়া এই কাৰ্যসূচীটো হোৱা নাই, তেতিয়াহ'লে ৰিভিউ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে অসমৰ ৰাইজে গম পায় যে কোনটো জনগোষ্ঠীৰ কিমান MLA মন্ত্ৰী বৰ্তমান সময়ত হৈছে আৰু কোনখন পৰিষদত, কোনখন অট'নমাছ কাউন্সিলত কিমান টকা আহে আৰু কোনটো জনগোষ্ঠীয় জাতি এতিয়া উন্নত হৈছে, সেই কথাটো এতিয়া ৰাইজে জানে। গতিকে এইটো এটা বিবেচনা কৰিব লাগে আৰু তাৰ ভিতৰত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰি, অসমৰ জাতি মাটি সুৰক্ষিত কৰি অসমখন এখন ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰি তাত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু আমাৰ কাৰ্যসূচী আমাৰ স্পষ্ট কথা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য সমিতি লগতে উজনি আৰু মধ্য অসমৰ যিসকল কোচ ৰাজবংশী সংগঠন আছে, আমি অবিৰতভাৱে এক দীঘলীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি আমি সিদ্ধান্ত লোৱা হৈছে যে 10 অক্টোবৰ তাৰিখে ওদালগুৰি জিলাত প্ৰতিবাদী ৰেলী গ্ৰহণ কৰা হ'ব আৰু 13 তাৰিখে শোণিতপুৰ জিলাত জোৰ সমদলৰ এক কাৰ্যসূচী লোৱা হ'ব। লগতে নগাঁও জিলাত গণসমাৱেশৰ এক কাৰ্যসূচী লোৱা হ'ব আৰু 20 তাৰিখে গুৱাহাটীত দিছপুৰ চলোৱা এক কাৰ্যসূচী লোৱা হৈছে আৰু 23